Hello my dear students, আজি এটা ইম্পৰ্টেন্ট টপিক আলোচনা কৰিম এটো হৈছে অৰবিটেল অৰবিটেল প্ৰথমে আমি জানিম অৰবিটেল কাক বলে ইয়াতে লিখা আছে সো আমি জানো যে হাইড্ৰোজেন পৰমাণুত বা হাইড্ৰোজেন সদৃশ পৰমাণুত এটা মাত্ৰ ইলেক্ট্ৰন থাকে এটা হাইড্ৰোজেনৰ কথা কোৱা হৈছে হাইড্ৰোজেন পৰমাণুত কেইটা ইলেক্ট্ৰন থাকে এটা ইলেক্ট্ৰন থাকে কাৰণ হাইড্ৰোজেনৰ পৰমাণু ক্ৰমাংক কিমান 1 ওকে গতিকে ওপৰত উল্লেখ কৰা সাইৰ প্ৰতিটো মানে এটা ইলেক্ট্ৰনৰ ভাৱে মাথন সাইটো কি হ'ব এটো তৰংগ ফলন বুলি কোৱা হয় অৰ্থাৎ ইলেক্ট্ৰন পৰ সম্ভাৱিতা সাইৰে বুজোৱা হয় এটা ইলেক্ট্ৰনৰ ক্ষেত্ৰত পোৱা তৰংগ ফলনকে কি বুলি অৰবিটেল বলা হয় ওকে সো এটা ইলেক্ট্ৰনৰ ক্ষেত্ৰত পোৱা তৰংগ ফলনকে কি বুলি কোৱা হয় অৰবিটেল বলা হয় সো অৰবিটেল কাক বলে এটো তোমালোকে এৰ পৰা মুখস্থ কৰিবা এটা ইলেক্ট্ৰনৰ ক্ষেত্ৰত যিকোনো এটা ইলেক্ট্ৰনৰ ক্ষেত্ৰত পোৱা তৰংগ ফলনকে কি বুলি কোৱা হয় অৰবিটেল বলা হয় তৰংগ ফলন অৰ্থাৎ সাই অৰ্থাৎ ইলেক্ট্ৰন পৰ সম্ভাৱিতা কিমান অৰ্থাৎ ইলেক্ট্ৰন পোৱা চান্স কিমান হেতু কি বুলি কোৱা হয় অৰবিটেল বুলি কোৱা হয় আৰু অৰবিটেলবোৰক বিভিন্ন চিহ্নেৰে বুজোৱা হয় ইয়াতে বস্তুবোৰ তলত দিয়া আছে সোৱা অৰবিটেলবোৰক এলৰ মান অনুসৰি চিহ্নিত কৰা হৈছে এনেকুৱা n l আৰু ml ৰ বিভিন্ন সংযুতিৰ ভাৱে বিভিন্ন অৰবিটেল পোৱা যায় ওকে n কি আছিল প্ৰিন্সিপাল কোয়ান্টাম নাম্বাৰ মুখ্য কোয়ান্টাম সংখ্যা l কি আছিল এজিমুথল কোয়ান্টাম নাম্বাৰ কৌণিক ভৰবেগ কোয়ান্টাম সংখ্যা আৰু ml2 কি আছিল ম্যাগনেটিক কোয়ান্টাম নাম্বাৰ বা চুম্বকীয় কোয়ান্টাম সংখ্যা এই বিভিন্ন n l আৰু m ৰ কাৰণে আমি কি পাও বিভিন্ন অৰবিটেল পাও ওকে ইয়াতে বিশেষকৈ আমি l যেটো আছিল l অৰ্থাৎ এজিমুথল কোয়ান্টাম নাম্বাৰ বা মুখ্য এজিমুথল কোয়ান্টাম নাম্বাৰ বা কৌণিক ভৰবেগ কোয়ান্টাম সংখ্যা ইয়াৰ ওপৰত নিৰ্ভৰ কৰি আমি বিভিন্ন অৰবিটেল পাম ওকে যেনেকৈ ইয়াতে দিছে l = 0 হলে অৰবিটেলটো কি বুলি কোৱা হয় s অৰবিটেল বুলি কোৱা হয় ওকে আৰু l = 1 হলে তা কি বুলি কোৱা হয় p অৰবিটেল বুলি কোৱা হয় l = 2 হলে তা কি বুলি কোৱা হয় d অৰবিটেল বুলি কোৱা হয় l = 3 হলে তা কি বুলি কোৱা হয় f অৰবিটেল বুলি কোৱা হয় ওকে সো ইয়াতে বস্তুবোৰ তোমালোকে মনত ৰাখিব লাগিব প্ৰথমে সোৱা তেনেহলে অৰবিটেলৰ নাম কিহৰ ওপৰত নিৰ্ভৰ কৰি আছে যেটো কৌণিক ভৰবেগ কোয়ান্টাম সংখ্যা l ওকে এঙ্গুলাৰ মোমেন্টাম কোয়ান্টাম নাম্বাৰ l ৰ ওপৰত নিৰ্ভৰ কৰে এই l ৰ ওপৰতে নিৰ্ভৰ কৰি আমি বিভিন্ন অৰবিটেলবোৰ পাও যেনেকুৱা l ৰ মান যদি 0 হয় ওকে l ৰ মান যদি 0 হয় তেনেহলে অৰবিটেলটোৰ নাম কি হ'ব s অৰবিটেল ওকে এটো মনত ৰাখিবা ওকে l = 0 হলে কি হ'ব s অৰবিটেল আকৌ l = যদি 1 হয় তেনেহলে অৰবিটেলটোৰ নাম কি হ'ব p অৰবিটেল ওকে l = যদি 2 হয় তেনেহলে অৰবিটেলটোৰ নাম কি হ'ব d অৰবিটেল ওকে অৰবিটেলটোৰ নাম কি হ'ব d অৰবিটেল আকৌ l = যদি 3 হয় l = 3 হলে অৰবিটেলটোৰ নাম কি হ'ব f অৰবিটেল ওকে l = 3 হলে অৰবিটেলটোৰ নাম কি হ'ব f অৰবিটেল l = যদি 4 হয় তেনে অৰবিটেলটোৰ নাম কি হ'ব s p d f g অৰবিটেল ওকে ইত্যাদি তোমালোকে l = 3 লৈকে জানিলে হৈ যাব অৰ্থাৎ 0 যদি হয় s অৰবিটেল আহিব 1 হলে p অৰবিটেল আহিব 2 হলে d অৰবিটেল আহিব আৰু 3 হলে f অৰবিটেল আহিব ওকে এতিয়া এই অৰবিটেল কিটা সহায় লৈ কেনেকৈ আমি কোনো এটা অৰবিটেলক আমি বুজাম বা কোনো এটা অৰবিটেলত কিমানটা ইলেক্ট্ৰন আছে হেতু আমি কেনেকৈ নিৰ্ণয় কৰিম এই সম্পৰ্কে আলোচনা কৰিম যেনেকুৱা ইয়াতে আমি প্ৰিন্সিপাল কোয়ান্টাম নাম্বাৰ বা মুখ্য কোয়ান্টাম সংখ্যা ব্যৱহাৰ কৰিব পাৰো যেনেকুৱা এটা एग्जांपल ইয়াতে লও n = 1 আৰু l = যদি 0 হয় তেনেহলে অৰবিটেলটোৰ নামটো দিব লাগে ইয়াতে জাস্ট অৰবিটেলৰ ইয়াতে s p d নোটেশন বিলাক বুজোৱা হৈছে কিন্তু সম্পূৰ্ণ অৰবিটেলটো এটো কোনটো অৰবিটেল হয় হেতু আমি বুজোৱাৰ কাৰণে আমি প্ৰিন্সিপাল কোয়ান্টাম নাম্বাৰটো জানিব লাগিব n = 1 আৰু l = 0 হয় 0 হলে কি অৰবিটেল s অৰবিটেল ওকে 0 হলে কি অৰবিটেল s অৰবিটেল n ৰ মান কিমান 1 গতিকে 1s অৰবিটেল সো 1s অৰবিটেলৰ কাৰণে দুটা কোয়ান্টাম নাম্বাৰ n আৰু l মান কিমান হ'ব n ৰ মান 1 l = 0 ওকে n ৰ মান 1 l = 0 হলে 1s অৰবিটেল ওকে কাৰণ l = 0 হলে কি হয় s অৰবিটেল হয় আকৌ আৰু এটা যদি লও n = 2 l = 0 যদি লোৱা হয় ওকে 0 ৰ কাৰণে কি অৰবিটেল পাম s অৰবিটেল পাম আৰু n ৰ মান কিমান দি আছে 2 গতিকে 2s অৰবিটেল অৰ্থাৎ 2s অৰবিটেলত l ৰ মান 0 আৰু n ৰ মান কিমান 2 ওকে নিশ্চয় বুজি পাইছা ইয়াতে দি আছে জাস্ট এইখিনি তোমালোকে মনত ৰাখিব লাগিব বহুত ইম্পৰ্টেন্ট হয় ওকে এখানে মনত রাখিবা
এইটো বাৰে বাৰে কামত লাগিব এইবাৰ আৰু এটা n = যদি 2 লোৱা হয় n = 2 l ৰ মান যদি 1 হয় ওকে l ৰ মান যদি 1 হয় সোয়া ইয়াতে l ৰ মান 1 হলে কি আছিল l ৰ মান 1 হলে p অরবিটেল ওকে সো ইয়াতে আমি কি লিখিম p অরবিটেল কিন্তু ইয়াতে 2 লিখা আছে গতিকে 2p অরবিটেল সো 2p অরবিটেলৰ কাৰণে l ৰ মান 1 আৰু n ৰ মান 2 ওকে নিশ্চয় বুজি পাইছা আকৌ n = 3 n = 3 l ৰ মান যদি 0 হয় ইয়াতে কিছুমান কনসেপচুৱেল বা এক্সেপশনাল কিছুমান বস্তু আহিব হেবিলাক আমি পিছত আলোচনা কৰিম জাস্ট বেসিক খিনি আমি আলোচনা কৰি আছো ওকে সো n = 3 l = 0 l ৰ মান যদি 0 হয় তেনেহলে s অরবিটেল আমি জানো আৰু n ৰ মান 3 আছে মুখ্য কোয়ান্টাম সংখ্যা গতিকে 3s অরবিটেল ওকে সো 3s অরবিটেলৰ কাৰণে l ৰ মান 0 আৰু n ৰ মান 3 আকৌ n = 3 যদি হয় আৰু l = যদি 1 হয় তেনেহলে কি হ'ব সো l = 1 অৰ্থাৎ l ৰ মান 1 হলে কি অরবিটেল হয় p অরবিটেল এখানে আমি জানো গতিকে p অরবিটেল ইয়াতে যেহেতু 3 দি আছে গতিকে 3p অরবিটেল ওকে আকৌ n = 3 l = যদি 2 লোৱা হয় 2 ৰ কাৰণে কি অরবিটেল আহে d অরবিটেল আৰু 3 ৰ কাৰণে কি আহিব 3d অরবিটেল ওকে এনেকৈ লোৱা হয় আকৌ l = 4 যদি হয় l = 0 যদি হয় তেনেহলে অরবিটেলটোৰ নাম কি হ'ব 4s অরবিটেল n = 4 যদি লোৱা হয় l = 1 তেনেহলে কি অরবিটেল আহিব 4p অরবিটেল ওকে n = 4 l = 2 তেনেহলে কি অরবিটেল আহিব 4 2 থাকিলে কি d গতিকে d অরবিটেল আকৌ n = 4 l = 3 3 আহিলে কি অরবিটেল f অরবিটেল গতিকে 4f অরবিটেল গতিকে এই অরবিটেলবোৰক আমি এনেকৈ উলিয়াব পাৰো তোমালোকে এইখিনি প্ৰ্যাকটিছ কৰিবা